বাছি গ'ল কাম কৰি আছে এইটো এতিয়াও যদি আপোনাৰ ল্যাপটপতো এনেদৰে পানী পৰি যায় আপুনি কি কৰিব এই ভিডিঅ'টোত মই আপোনাক কম বন্ধ হৈ গ'ল এইটো চাৰ্জত বহাই চাওক এবাৰ যদি চাৰ্জ হৈ যাব পাৰে যদি আপোনাৰ ল্যাপটপতো এনেদৰে পানী পৰি যায় তেতিয়াহ'লে আপুনি কি কৰিব মনত ৰাখি থওক প্ৰথম কথা যদি আপোনাৰ ল্যাপটপত এনেদৰে পানী পৰি যায় তেতিয়াহ'লে ভুলতো আপুনি ল্যাপটপটো ইউজ কৰি নাথাকিব যদি বেটাৰীটো খুলিব পাৰি লগে লগে বেটাৰীটো ৰিমুভ কৰি দিব কেনেকৈ ৰিমুভ কৰিব বেক সাইডত ৰিমুভেবল বেটাৰী হ'লে অপচন থাকে বেটাৰীটো খুলি দিব পাৰি আপুনি বেটাৰীটো ৰিমুভ কৰি দিব যদি ৰিমুভ কৰিব নোৱাৰি তেতিয়াহ'লে পাৱাৰ বুটামটো লং প্ৰেছ কৰি থাকিব এনেকৈ এনেকৈ লং প্ৰেছ কৰি থাকিলে ল্যাপটপটো অটোমেটিক অফ হৈ যাব ভুলতো আপুনি চাৰ্জ দিবলৈ চেষ্টা নকৰিব যদি আপুনি চাৰ্জ দিব চেষ্টা কৰে তেতিয়াহ'লে আপুনি ল্যাপটপটো যদি 10% ড্যামেজ হ'ব লগা আছিল তেতিয়াহ'লে আপুনি 50% বেছি ড্যামেজ কৰি ল'ব নেক্সট কথাটো হৈছে পাৱাৰ অফ কৰি আকৌ অন কৰিবলৈ কেতিয়াও ট্ৰাই নকৰিব যদি পাৱাৰ অফ কৰিলে ঠিক আছে যদি অটোমেটিক শাটডাউন হৈ গ'ল পানী পৰিয়েই তেতিয়াহ'লে আপুনি নেক্সট আৰু পাৱাৰ অন কৰিবলৈ পাৱাৰ বুটামটো প্ৰেছ নকৰিব মই এটা প্ৰজাতিৰ মানুহক জানো যিয়ে কি কৰে ল্যাপটপত বা মোবাইলত পানী পৰাৰ লগে লগে চাউলৰ টেংকিৰ ভিতৰত কি বুলি কয় এইটো চাউলৰ য'ত থয় চাউলৰ বস্তাৰ ভিতৰত গৈ ল্যাপটপটো বা মোবাইলটো ভৰাই দিয়ে সেই কামটো আপুনি ভুলতে নকৰিব কাৰণ চাউলত যিবিলাক সৰু সৰু পাউডাৰ থাকে পাউডাৰ এটা থাকে ন চাউলবিলাকত সেই পাউডাৰ টাইপ মানে বস্তুটো ল্যাপটপৰ ভিতৰত সোমাই যাব ভিতৰলৈ সোমাই যাব সোমাই গৈ তাত ৰাষ্টিং হ'ব আৰু ৰাষ্টিং যদি মানে চাউলৰ যদি সেই পাউডাৰটো লাগি ধৰি যদি তাত ৰাষ্টিং হয় সেই ল্যাপটপটো আৰু বচাব পৰা বা মোবাইলটো আৰু বচাব পৰা নাযাব এইখিনি নকৰিব কি কৰিব যদি আপুনি ল্যাপটপটো ডিসএসেম্বল কৰিব জানে মানে স্ক্ৰু ড্ৰাইভাৰে যদি আপুনি খুলিব জানে ক'ত গ'ল স্ক্ৰু ড্ৰাইভাৰ মোৰ যদি স্ক্ৰু ড্ৰাইভাৰে আপুনি ল্যাপটপটো খুলিব জানে ল্যাপটপটো খুলি বেটাৰীটো প্ৰথমতে ডিসকানেক্ট কৰিব তাৰপিছত ৰ'দত শুকুৱাব দিব হেয়াৰ ড্ৰায়াৰ নামাৰিব কাৰণ হেয়াৰ ড্ৰায়াৰ মাৰিলে আপোনাৰ কম্পোনেন্টছ বাৰ্ন হৈ যোৱাৰ চান্স থাকে ৰ'দত শুকাব দিব এদিন দুদিনলৈকে আপুনি ৰ'দত শুকাব পাৰিলে আপুনি মাদাৰবোৰ্ডটো কমপ্লিট ল্যাপটপটোৰ বডিটোৰ পৰা ডিটাচ কৰি দিব তেনেকৈ শুকুৱাব পাৰিলে আৰু ভাল যদি আপুনি নিজে নোৱাৰে তেনেহ'লে এজন টেকনিচিয়ানৰ ওচৰত লৈ যাওক লৈ গৈ আপুনি ল্যাপটপটো দিব যে মহাশয় মোৰ ল্যাপটপটো হৈ গ'ল পানীত পৰি গ'ল বা ল্যাপটপটোত পানী পৰিলে একেই কথা পানীত ল্যাপটপ পৰা ল্যাপটপত পানী পৰা একেই কথা ওকে তো দিদি ক'ব যে মোৰ ল্যাপটপটোত পানী পৰি গ'ল আপুনি কি কৰে কৰক সো যদি এইকেইটা ষ্টেপত আপোনাৰ ল্যাপটপটো বাচি যায় মাদাৰবোৰ্ডটো ড্যামেজ নোহোৱাকৈ ওয়েল এণ্ড গুড আপুনি লাকি যদি ডেড হৈ যায় কিবা কাৰণ যদি শৰ্ট সাৰ্কিট হৈ যায় তেতিয়াহ'লে আপোনাৰটো খৰচ অকমান হ'ব গতিকে সাৱধান হ'ব ল্যাপটপৰ ওচৰত আপুনি পৰাপক্ষত একো লিকুইড বস্তু আপুনি ব্যৱহাৰ নকৰিব কৰিলেও খুব সাৱধানে পানী পৰিলে যদি একদম পিওৰ ৱাটাৰ পৰে তেতিয়াহ'লে বেছি প্ৰব্লেম নাই যদি সল্টেড ৱাটাৰ পৰে বা যদি বেলেগ সুগাৰ থকা যদি মিঠা জাতীয় কিবা যদি বস্তু পৰি যায় তেতিয়াহ'লে সল্টেড সবতকৈ ডেঞ্জাৰ মিঠা জাতীয় পৰিলেও তাত ডেঞ্জাৰ হয় কাৰণ বস্তুটো বহুত ষ্টিকি হৈ যায় তো সেইটো বহুত প্ৰব্লেমেটিক হৈ যায় পিছৰ ফালে গতিকে পৰাপক্ষত আপুনি আপোনাৰ ল্যাপটপটোক ডাইনিং টেবুল বনাই নল'ব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু যদি আপোনাৰ যদি কিবা ল্যাপটপ সম্পৰ্কীয় কাম থাকে এনিথিং তেতিয়াহ'লে আমাক কণ্টেক্ট কৰিব পাৰে মোক কণ্টেক্ট কৰিব পাৰে মই সদায় এভেইলেবল আছোঁ আপোনাৰ কাৰণে মই সদায় আপোনাৰ কাৰণে এভেইলেবল আছোঁ ইনফিটেক সদায় আপোনাৰ কাৰণে এভেইলেবল আছে থেংক ইউ